অভিযোগ উত্থাপন হৈছে 31টাকৈ গোচৰ আপোনাৰ ওপৰত পঞ্জীয়ন হৈছে CM ভিজিলেন্সত আছে শেহতীয়াকৈ এজন বিজেপি নেতাই আপোনাৰ কাৰণে প্ৰাণ হেৰুৱাইছে কি ক'ব দাদা কি ক'ব অকণমান কওক জড়িত আছে নেকি আৰু চৰকাৰে আপোনাৰ RTI কথা হ'ল আমি আমাৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তাক হেৰুৱাইছোঁ আৰু এই ক্ষেত্ৰত আমি জিলা বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা আমি মৰ্মাহত হৈছোঁ আৰু যিসকলে তেখেতক আত্মহত্যা কৰিবলৈ বাধ্য কৰালে তেওঁলোকৰ আমি কঠোৰ শাস্তি আমি দাবী কৰি আহিছোঁ। সেই ঘটনা হোৱা দিনাৰ পৰাই আমি সকলো তাতে আছোঁ। আৰক্ষীকো তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ আমি দাবী জনাই আছিলোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম যে তেখেতৰ তৎপৰতাত যিসকল দোষী যিসকলৰ নাম আহিছে সকলো ইতিমধ্যে এজনৰ বাদে বাকী 3জন আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিছে, এজনক দিল্লীৰ পৰা কৰায়ত্ব কৰিছে। সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতে গোটেই তদন্ত প্ৰক্ৰিয়াটো খৰতকীয়া কৰিছে আৰু ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে যে সেই দোষীসকলক কঠোৰতম শাস্তি দিব। আৰু দেখিছোঁ বিভিন্ন দুই এটা সংবাদ মাধ্যমত এই ক্ষেত্ৰত জিলা বিজেপি বা ৰাজ্যিক বিজেপিৰ প্ৰতিক্ৰিয়া কি, গতিকে আমি প্ৰতিক্ৰিয়া বিভিন্ন সময়ত সংবাদ মাধ্যমতো আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰতিক্ৰিয়া। জিলা বিজেপিৰ তৰফৰ পৰাই হওক, বিধায়ক মহোদয়, প্ৰাক্তন সাংসদ মহোদয় বা মন্ত্ৰী মহোদয় হওক, ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও ইয়াত আহি উপস্থিত হ'ল, এই ঘটনাৰ বুজ ল'লে আৰু তেওঁৰ উপস্থিতিটো আমি জিলা বিজেপি কাৰ্যালয়ত এক শোকসভা আয়োজন হৈছিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতিত সোণাৰীত আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত মৰাণতো আমি এখন শোকসভা হৈছিলে আৰু বিভিন্ন সংবাদ মাধ্যমতো এই কথাখিনি আহিছে। গতিকে আমি জিলা বিজেপিয়ে যাতে কোনো দোষী এৰ খাই নাযায় তাৰ কাৰণে আমি আৰক্ষীক দাবী জনাইছোঁ আৰু ন্যায়পালিকাও তেখেতসকলক শাস্তি দিয়াৰ কাৰণে ন্যায়পালিকাই কাম কৰিব, তাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে।